নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ দেশৰ জনতাক পুনৰ গেৰাণ্টি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কয় যে কা বাতিল কৰিব পৰা কোনো শক্তি এতিয়ালৈকে দেশত জন্ম হোৱা নাই আৰু আগন্তুক সময়ত কাৰ জৰিয়তে দেশত হাজাৰ হাজাৰ শৰণাৰ্থীয়ে লাভ কৰিব নাগৰিকত্ব। কাক লৈ পুনৰ আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কাক লৈ দেশৰ জনতাক পুনৰ গেৰাণ্টি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কাক এতিয়া কোনেও বাতিল কৰিব নোৱাৰে। মোদী চৰকাৰ নাথাকিলেও কাৰ অধীনত লাভ কৰিব নাগৰিকত্ব। কা বাতিল কৰিব পৰা কোনো শক্তি এতিয়ালৈকে দেশত জন্ম হোৱা নাই। সাহস আছে যদি বিৰোধীয়ে কা বাতিল কৰি দেখুৱাওক। বিৰোধীক এইদৰে অপেন চেলেঞ্জ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে ইতিমধ্যে কাৰ জৰিয়তে দিয়া হৈছে নাগৰিকত্ব। শৰণাৰ্থীসকলক দিয়া হৈছে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ। ধৰ্মীয় প্ৰতাৰণাৰ বলি হোৱা লোকসকলক আশ্ৰয় দিছে ভাৰতে আৰু আগন্তুক সময়ত কাৰ জৰিয়তে দেশত হাজাৰ হাজাৰ শৰণাৰ্থীয়ে লাভ কৰিব নাগৰিকত্ব। কাক লৈ অপপ্ৰচাৰত লিপ্ত হৈছে কংগ্ৰেছ সহ আন আন বিৰোধী ৰাজনৈতিক দলসমূহ। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ মৃত্যু। GMCHত আজি পুৱা 7:08 শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা জ্যেষ্ঠ অগপ নেতা থানেশ্বৰ বড়োৱে। অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেশবাহান। আজি GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল থানেশ্বৰ বড়ো। অগপ দলৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল বড়ো আৰু ৰঙিয়া সমষ্টিৰ 3বাৰকৈ প্ৰাক্তন বিধায়ক আছিল থানেশ্বৰ বড়ো। অগপ নেতা থানেশ্বৰ বড়োৰ মৃত্যুত এতিয়া ৰাজ্যজুৰি শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, ছিংগাপুৰ আৰু হংকঙৰ পিছত এইবাৰ ভাৰতৰ এভাৰেষ্ট আৰু MDH কোম্পানীৰ মছলা নিষিদ্ধ কৰিলে নেপালে, কিয়নো এই দুবিধ ভাৰতীয় মছলাত ধৰা পৰিছে বিষাক্ত কীটনাশক দ্ৰব্য, যিটো ব্যৱহাৰ কৰাৰ ফলত মানৱ শৰীৰত হ'ব পাৰে কেঞ্চাৰ ৰোগ। সেয়েহে MDH আৰু এভাৰেষ্ট মছলা ব্যৱহাৰ কৰাৰ পূৰ্বে 100 বাৰ ভাবক। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ 180 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়াৰ বিমানখন আৰু তাৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থা। 180 গৰাকী যাত্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত। অৱতৰণৰ সময়তে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত হয়। ট্ৰাক ট্ৰেক্টৰৰ সৈতে যাত্ৰী কঢ়িওৱা বিমানখনৰ প্ৰচণ্ড সংঘৰ্ষ। 180 গৰাকী যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আৰু এই দুৰ্ঘটনাত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিস্তৰ ক্ষতিসাধন হয়। অৱশ্য সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আটাইকেইগৰাকী যাত্ৰী। দুৰ্ঘটনাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু তৎপৰতাৰে উদ্ধাৰ কৰা হয় বিমানৰ যাত্ৰীসকলক। বৃহস্পতিবাৰে পুনে বিমানবন্দৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, দেশত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে ৰাম মন্দিৰত চলিব বুলডোজাৰ। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। এইবাৰ দেশত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'লে ৰাম মন্দিৰত চলিব বুলডোজাৰ। এই মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে কংগ্ৰেছ আৰু SPৰ চৰকাৰ গঠন হ'লে আকৌ টেণ্টত থাকিব লাগিব ৰামলালা। ভোট বেংকৰ বাবে ৰাম মন্দিৰৰ ওপৰত বুলডোজাৰ চলাব কংগ্ৰেছে। যোগী আদিত্যনাথৰ পৰা এয়াই শিকিলে নেকি? ক'ত বুলডোজাৰ চলাব লাগে সেয়া যোগী আদিত্যনাথৰ পৰা টিউচন ল'ব লাগে কংগ্ৰেছ আৰু SPয়ে।
উত্তৰ প্ৰদেশৰ বাৰাবাংকী লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই এইদৰে বিৰোধীক কটাক্ষ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰচাৰ সভাত অংশ লৈ তেওঁ লগতে কয় যে NDA দেশৰ হিতৰ বাবে নিজকে সমৰ্পণ কৰিছে, আনহাতে ইণ্ডি মৰ্চাই কেৱল দেশত অস্থিৰতাৰহে সৃষ্টি কৰে। লাহে লাহে ইণ্ডি মৰ্চা তাজপাতৰ দৰে খহিবলৈ ধৰিছে বুলি তেওঁ লগতে উল্লেখ কৰে। উল্লেখযোগ্য যে অহা 20 মেত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে শাসক বিৰোধীকে ধৰি সকলো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ বৃহৎ সিদ্ধান্ত, নিৰ্বাচনৰ মাজতে ইডিৰ ক্ষমতা কৰ্তন উচ্চতম ন্যায়ালয়ৰ। বেআইনী অৰ্থ সংক্ৰান্তীয় গোচৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাত বাধা আৰোপ উচ্চতম ন্যায়ালয়ৰ। এতিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ আদালতৰ পৰা অনুমতি ল'ব লাগিব ইডিয়ে। নিৰ্বাচনৰ মাজতে এইবাৰ ইডিৰ ক্ষমতা কৰ্তন উচ্চতম ন্যায়ালয়ৰ। বেআইনী অৰ্থ সংক্ৰান্তীয় গোচৰত অভিযুক্তক গ্ৰেপ্তাৰত বাধা আৰোপ উচ্চতম ন্যায়ালয়ৰ। আদালতৰ অনুমতি অবিহনে তেনে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ইডিয়ে। চমনলৈ সঁহাৰি দি অভিযুক্তজন যিখন আদালতত হাজিৰ হ'ব, গ্ৰেপ্তাৰ কৰিবলৈ সেইখন আদালতৰ পৰা অনুমতি ল'ব লাগিব ইডিয়ে। PMLA আইনৰ 45 নং ধাৰাৰ চৰ্ত কাৰ্যকৰী নহয় বুলিও মন্তব্য কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এই ধাৰা অনুসৰি ইডিৰ হাতত আছিল বিশেষ অতিৰিক্ত ক্ষমতা আৰু এতিয়া সেই অতিৰিক্ত ক্ষমতা গুৰুত্বহীন হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ ৰায়ত। পৰৱৰ্তী খবৰ, ই-ৰিক্সা চালকৰ বাবে ৰাজ্যত আহি গ'ল নতুন নিয়ম। এইসমূহ নিয়ম নামানিলে ৰাজপথৰ পৰাই জব্দ কৰা হ'ব ই-ৰিক্সা আৰু এতিয়াৰ পৰা ৰাজপথত যধে মধে চলাব নোৱাৰিব ই-ৰিক্সা। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথতে চলাব পাৰিব ই-ৰিক্সাসমূহ। ই-ৰিক্সা চালকৰ বাবে এইবাৰ ৰাজ্যত আহি গ'ল নতুন নিয়ম। এইসমূহ নিয়ম নামানিলে ৰাজপথৰ পৰাই জব্দ কৰা হ'ব ই-ৰিক্সা। চালকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যান বাহন আৰক্ষী আৰু পৌৰ নিগমে নিৰ্ধাৰণ কৰি দিছে এইসমূহ নিয়ম। নিৰ্ধাৰণ কৰি দিয়া পথতে চলাব পাৰিব ই-ৰিক্সাসমূহ। অবৈধভাৱে চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ বিভাগ। বিগত 5 দিনত গুৱাহাটী মহানগৰীত জব্দ কৰা হৈছে প্ৰায় 60খন ই-ৰিক্সা আৰু ই-ৰিক্সাৰ এতিয়াৰ পৰা থাকিব লাগিব পাৰ্মিট আৰু পঞ্জীয়নৰ লগতে বীমাও। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী মহানগৰ প্ৰশাসনে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে জৰুৰী খবৰ। শিক্ষা হেতু এপত শীঘ্ৰে আপডেট কৰক আপোনাৰ মোবাইল নম্বৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে জৰুৰী খবৰ। শিক্ষা হেতু এপত মোবাইল নম্বৰ আপডেট কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত সমগ্ৰ শিক্ষা অসমে জাৰি কৰিছে এই নিৰ্দেশনা। 28 মেৰ ভিতৰত আপডেট কৰিব লাগিব মোবাইল নম্বৰ। এই সন্দৰ্ভত জিলা শিক্ষা বিষয়ালৈ সমগ্ৰ শিক্ষাই প্ৰেৰণ কৰিছে জৰুৰী জাননী।